মা মা কিয় জানো আজি দেউতালৈ বৰকৈ মনত পৰিছে দেউতাই আমাক ইমান সৰুতে এৰি গ'লগৈ মা ৰূপম নেকান্দিবা মনত পৰিবই আৰু কি কৰিবা উপায়টো নাই মানুহ বুলিয়েই নহয় সকলো জীৱৰে এদিন নহয় এদিন মৃত্যু হ'বই জন্ম মৃত্যু বিবাহ ক'ত কেতিয়া কেনেকৈ হ'ব কোনেও ক'ব নোৱাৰে কিন্তু কিছুমান মানুহ মৰিলেও ৰৈ যায় তেওঁৰ স্মৃতি তেওঁৰ আদৰ্শ কেনেকৈ মা আদৰ্শবোৰ কেনেকৈ ৰৈ যায়নো এতিয়া শুনা মানুহ মৰিও কেনেকৈ অমৰ হয় কেনেকৈ ৰৈ যায় তেওঁলোকৰ আদৰ্শ আৰু স্মৃতি মহাত্মা গান্ধী আমাৰ আদৰ্শ স্বৰূপ তেখেতৰ স্মৃতি হিচাপে আমি ভাৰতবৰ্ষত 2 অক্টোবৰ তাৰিখে গান্ধী জয়ন্তী পালন কৰোঁ তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰাৰ উপৰিও বিদেশী বস্ত্ৰ বহিষ্কাৰ কৰিবলৈ আন্দোলন কৰিছিল মহাত্মা গান্ধীক নাথুৰাম গডছে 1948 চনৰ 30 জানুৱাৰী তাৰিখে গুলীয়াই হত্যা কৰিলে মহাত্মা গান্ধী মৃত্যু হ'ল যদিও তেওঁৰ শৰীৰটোহে দাহ কৰা হ'ল তেখেত আছিল অহিংসাৰ পিতা তেখেতৰ আদৰ্শ অমৰ হৈ থাকি গ'ল তেখেত মৰিও অমৰ গতিকে তোমাৰ দেউতাৰা মৃত্যু হওঁতেই সম্পূৰ্ণ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চৰ লগতে পুলিচ আহি তোমালোকৰ দেউতাৰ সহদাহ কৰেহি তোমাৰ দেউতাৰ শৰীৰটোহে মৃত্যু হ'ল তেখেতৰ আদৰ্শ আজীৱন ৰৈ গ'ল তেখেত শ্বহীদ হ'ল আমি গৌৰৱেৰে সহিব লাগিব তেখেতৰ মৃত্যু তেখেত শ্বহীদ হ'ল দেশৰ বাবে তথাপিও মা দেউতালৈ বহুত মনত পৰে আগনো দেউতাক আমি ক'ত পাম বাৰু হ'ব আৰু ৰূপম কান্দি কান্দি নিজৰ দেহটো কষ্ট নিদিবা মানসিকভাৱে ভাঙি নপৰিবা কাৰণ তোমালোক এতিয়া সৰু হৈ আছা নিজৰ জীৱনটোক আগুৱাই নিবলৈ হ'লে সকলো ধৈৰ্য আৰু সহ্য কৰিবই লাগিব ৰূপম দেউতাৰ কথা মনত পেলাই নিজৰ শৰীৰটো কষ্ট নিদিবা আৰু এতিয়া শুনা 1943 চনৰ 15 জুন তাৰিখৰ 4:30 কুশল কোঁৱৰক ফাঁচি দিছিল তেখেতেও ব্ৰিটিছৰ পৰা দেশ ৰক্ষাৰ বাবে মৃত্যুবৰণ কৰিছিল তেখেতকো শ্বহীদ হিচাপে ঘোষণা কৰা হ'ল ভাৰত স্বাধীনতাৰ সময়ত শ্বহীদ হোৱা কেইগৰাকীমান ব্যক্তিৰ নাম কোৱাচোন প্ৰাঞ্জল কুশল কোঁৱৰ কনকলতা বৰুৱা মণিৰাম দেৱান পিয়লি ফুকন মুকুন্দ কাকতি সুখদেৱ ভগত সিং আদি এতিয়া শুনা কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখত গহপুৰ থানাৰ কাষতে আন্দোলন কৰি থকা অৱস্থাত পুলিচে গুলীয়াই হত্যা কৰে আৰু তেখেতলোক শ্বহীদ হ'ল ঠিক তেনেকৈ 1830 চনৰ 20 জুলাই তাৰিখে পিয়লি ফুকনক ব্ৰিটিছ চৰকাৰে ফাঁচি দিয়ে আৰু মণিৰাম দেৱানক 1853 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচি দিয়ে 1931 চনৰ 31 মাৰ্চত ভগত সিং আৰু সুখদেৱক ফাঁচি দিয়ে এখেতলোকে ভাৰত স্বাধীনতা আন্দোলনত দেহে লাগি আন্দোলনত জঁপিয়াই পৰিছিল সেয়ে তেওঁলোকক ফাঁচি দিছিল গতিকে তেওঁলোক মৰিও অমৰ তেওঁলোক শ্বহীদ হ'ল তেওঁলোকৰ আদৰ্শ আমাৰ কাৰণে অপৰিসীম মা মোৰ এতিয়া কবিতা এটা মনত পৰিছে আবৃত্তি কৰোঁনে কবিতাটো নিৰাজিতা কোঁৱৰ চুতীয়া বাইদেউৰ হয় যদি তোমাৰ আবৃত্তি কৰিবলৈ মন গৈছে কৰা মইতো তোমাক বাধা নিদিওঁ কবিতাৰ শিৰোনাম শ্ৰদ্ধাঞ্জলি শ্বহীদলৈ কবি নিৰাজিতা কোঁৱৰ চুতীয়া হে বীৰ শ্বহীদ দেশৰ কাৰণে স্বজাতিৰ হকে জীৱন আহুতি দিয়া তোমাৰ ত্যাগৰ আদৰ্শৰে সুন্দৰ জীৱন গঢ়াৰ প্ৰতিশ্ৰুতিবদ্ধ আধুনিক যুগৰ এক নতুন শক্তি নৱপ্ৰজন্ম আমি হে বীৰ শ্বহীদ
কুশল কোঁৱৰ, মণিৰাম দেৱান, পিয়লি ফুকন, কনকলতা, ৰাণী লক্ষ্মীবাই, মংগল পাণ্ডে, সুখদেৱ, ৰাজগুৰু, বাপুজী, তোমাৰ চৰণৰ কমলত পৰি অশ্ৰু অঞ্জলি যাচিছোঁ সুগন্ধি ফুলৰ মালা। এই নতুন সন্ধিক্ষণত সেই বীৰ শ্বহীদ আমাক দিয়া অগণন শক্তি। বাবা, অতি সুন্দৰ, অতি সুন্দৰ। বৰ সুন্দৰ কবিতাটো, বৰ ভাল লাগিলে শুনি। ৰূপম, এতিয়া বুজিলানে এইসকল ব্যক্তি মৰিও অমৰ, তেখেতসকলৰ আদৰ্শ অসীম। গতিকে তোমাৰ দেউতাৰা মৃত্যু হোৱা নাই, তেখেত অমৰ হৈ থাকি গ'ল। কান্দি এনেই তোমাৰ শৰীৰটোক কষ্ট নিদিবা। বুজিছোঁ বাৰু এইবোৰ কথা মা, তথাপি দেউতালৈ বৰকৈ মনত পৰে। যেতিয়া দেউতা ঘৰলৈ ছুটীত আহে তেতিয়া সেই পোচাকযোৰে দেউতাক দেখিবলৈ বৰ ধুনীয়া লাগিছিল। পিঠিত এটা বেগ, কান্ধত এটা বেগ, এহাতত মোবাইল, সেই দৃশ্য আৰু পুনৰ দেখিবলৈ নেপাওঁ। আমি যে দৌৰি গৈ দেউতাৰ কোলাত উঠিছিলোঁ। দেউতা, অ' দেউতা, তুমি স্বৰ্গত তৰা হৈ জিলিকি থাকা, তাৰে মোৰ কামনা। দেউতা, অ' দেউতা, তোমালৈ বৰকৈ মনত পৰি আছে মোৰ। হ'ব আৰু ৰূপম, নেকান্দিবা। দেউতা স্বৰ্গত কেনেকৈ তৰা হৈ জিলিকিব? মায়ে এদিন কৈছিল মানুহে ভাল কাম কৰিলে আকাশত তৰা হৈ জিলিকি থাকে বুলি। আৰু কি জানা দাদা, আটাইতকৈ ডাঙৰ তৰাটো হেনো আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী। হয় জানো মা? হয়তো। আৰু কি জানা দাদা, আমি যদি ভাল কাম কৰোঁ তেতিয়া আকাশৰ তৰাবোৰে আমাক আশীৰ্বাদ দিয়ে। সেইকাৰণে ভাল কাম কৰিব লাগে জানা, বেয়া কাম কৰিলে আমাক দুখ পুৱাই দিয়ে, হয়নে নহয় মা? হয়, তুমি ঠিকেই কৈছা। হ'ব আৰু এতিয়া শুব লাগে নে নোহোৱা তোমালোকে? নে কথা পাতিয়ে সময়টো পাছ কৰি দিম বুলি ভাবিছা? মা, বহুত সময় হ'ল চাগে, ব'লা আমি শুবলৈ যাওঁ। যোৱা, তোমালোকে বিচনাত উঠাগৈ যোৱা। মা, অ' মা, টোপনি নধৰিছে দেখোন, উমলা গীত এটা গোৱা না। মই পাহৰিছোঁ নহয়, বয়সৰ লগে লগে মানুহৰ স্মৃতিশক্তি কমি যায়। তুমিয়ে গোৱাচোন, মনত আছে যদি। ৰূপম, তুমি গোৱা। ঠিক আছে, গাওঁ বাৰু। পিছে এই উমলা গীতটোৰ গীতিকাৰ আৰু সুৰকাৰ কোন জানা নেজানা? নেজানো নহয়, তুমিয়ে কোৱাচোন। নিৰাজিতা কোঁৱৰ চুতীয়া বাইদেউৰ। ঠিক আছে, গোৱা তেন্তে। অ' জোনবাই, আহা মোৰ কাষলে, আহা মোৰ কাষলে, লুকাই লুকাই খেলি থাকা তৰাৰে লগতে, লুকাই লুকাই খেলি থাকা তৰাৰে লগতে। অ' জোনবাই, তুমি যেতিয়া কাষত ওলোৱা, মায়ে মোক তেতিয়া সাধু কথা শুনাই। অ' জোনবাই, তুমি যেতিয়া কাষত ওলোৱা, মায়ে মোক তেতিয়া সাধু কথা শুনাই। মই তেতিয়া শুই পৰোঁ, মই তেতিয়া শুই পৰোঁ। অ' জোনবাই, আহা মোৰ কাষলে, আহা মোৰ কাষলে, লুকাই লুকাই খেলি থাকা তৰাৰে লগতে, লুকাই লুকাই খেলি থাকা তৰাৰে লগতে। অ' জোনবাই, তুমি মোক সপোনত কিমান যে হহুৱা, অ' জোনবাই, তুমি মোক সপোনত কিমান যে কন্দুৱা, তথাপি তুমি মোৰ প্ৰিয় বন্ধু, তথাপি তুমি মোৰ প্ৰিয় বন্ধু। অ'
জোনবাই আহা মোৰ কাষলে লুকাই লুকাই খেলি থাকা তৰাৰে লগতে লুকাই লুকাই খেলি থাকা তৰাৰে লগতে লুকাই লুকাই খেলি থাকা তৰাৰে লগতে বা বা ৰূপম ইমান সুন্দৰ গীত তোমাৰ মুখত বহুত ভাল লাগিছে বহুত 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 ভাল লাগিলে ধন্যবাদ দাদা ঠিক আছে বাৰু ৰূপম তোমালোকে এতিয়া দুইটাই শুই থাকা গীতটো খুব সুন্দৰ আৰু জোনবাইক লৈ গীতিকাৰগৰাকীয়ে গীতটো লিখিছে বৰ সুন্দৰ গীত গীতিকাৰগৰাকীলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ হেল্ল' ৰাইজসকল নিৰাজিতা বাইদেউৰ প্ৰেৰণা কাৰ্টুনৰ ৭ম খণ্ড কেনে লাগিল যদি ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব